নিৰ্বাচনৰ সময়ত এটা ৰাস্তালৈ ৰাইজৰ ক্ষোভ প্ৰকাশ। নৱগঠিত ২৭ নং চমৰীয়া সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদক ৰাইজৰ বিনম্ৰ আহ্বান। এজাক বৰষুণতে বিপদসংকুলভাৱে যাতায়াত ৰাইজৰ। এটা কেঁচা ৰাস্তা মেৰামতি কৰি ৰাইজক সকাহ দিয়ে যেন, তাৰ বাবে ৰেকিবুদ্দিন আহমেদক ৰাইজৰ বিনম্ৰ অনুৰোধ। উল্লেখ্য যে নতুনকৈ গঠন হোৱা ২৭ নং চমৰীয়া সমষ্টিৰ অন্তৰ্গত ১ নং মালিবাৰীৰ পৰা দোৰামাৰী আৰু ডেকাচাঙলৈ যোৱা মূল ৰাস্তাটোলৈ আজি বহুদিন ধৰি স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলবাসীৰ ৰাইজে নৰক যন্ত্ৰণাত ভুগিবলগীয়া হৈছে। এজাক বৰষুণতে বোকা কদৰ্যময় ৰাস্তাৰে বিপদসংকুলভাৱে ৰাইজে যাতায়াত কৰিবলগীয়া হয়। সেয়েহে ৰেকিবুদ্দিন আহমেদক মালিবাৰীৰ এইটো ৰাস্তা অস্থায়ীভাৱে হ'লেও বৰ্তমান অলপ মেৰামতি কৰি ৰাইজক সকাহ দিয়ে যেন, তাৰ বাবে বিনম্ৰ আহ্বান জনায় ৰাইজে। মালিবাৰীৰ অঞ্চলৰ ৰাস্তা ঘাট দেখা গৈ আছে একদম এজাক বৰষুণতে যেন বানপানী হোৱাৰ দৃশ্য, কি ক'ব এইটো? হয়, আজি আপুনি দেখা পাইছে অলপ বৰষুণ হোৱাৰ কাৰণে আজি আমি অহা যোৱা কৰাৰ কাৰণে বহুত প্ৰব্লেম। আৰু এনেকুৱা দুৰ্গম অঞ্চল, এনেকুৱা ৰাস্তাৰ পৰিৱেশ, আমি চমৰীয়া সমষ্টিৰ মালিবাৰীৰ মানুহ হৈ, মালিবাৰী পথাৰৰ মানুহ হৈ আমি খুব লজ্জিত। আৰু এনেকুৱা ৰাস্তা হয়তো আমি জীৱনত দেখা নাছিলোঁ। ইমান MLA মন্ত্ৰী হ'ল, ইয়াৰ আগত নন্দী দাস কংগ্ৰেছৰ MLA আছিলে, গোপীনাথ দাসো আছিলে। আমি এনেকুৱা ৰাস্তাৰ আজি সন্মুখীন হ'ব লগা হয়, আমি খুব দুখিত। আমি এই চাগতেই আমি অনুৰোধ জনাইছোঁ, আজিৰ দিনত যিসকলে টিকট পাইছে আমি তেখেতক অনুৰোধ জনাইছোঁ, এই ৰাস্তাৰ বিষয়ে তেখেত অলপ গুৰুত্ব দিয়ক আৰু ইলেকশ্যনৰ আগে আগেই এই ৰাস্তাৰ ৰাইজৰ অহা যোৱাৰ কাৰণে অলপ সকাহ দিয়ে যেন, তাৰ কাৰণে আমি টিকেট যিবিলাক যিসকলে ইতিমধ্যে টিকট পাইছে তেখেতক আমি অনুৰোধ জনাইছোঁ প্ৰতিনিধিসকলক। দেখা গৈ আছে মালিবাৰীৰ বাটপথ একেবাৰে অলপ বৰষুণতে যেন বানপানী হোৱাৰ দৃশ্য হৈ আছে। আপোনালোকে ৰাইজৰ ফালৰ পৰা কি ক'ব? হয়, আজি আমাৰ মালিবাৰী পথাৰ বজাৰৰ পৰা উত্তৰফালে ডেকাচান বজাৰলৈ যিটো ৰাস্তাৰ কদৰ্য ৰূপ, নেৰাণীৰ পৰা বৰষুণৰ ফলত খন্তেক আগতে ১ ঘণ্টামান আগতে ৪জনমান ল'ৰা দুৰ্ঘটনাত পতিত হৈ ইতিমধ্যে আহত হ'বলগীয়া হৈছে। আমি ৰাইজৰ তৰফৰ পৰা বিনম্ৰভাৱে আহ্বান জনাইছোঁ যাতে ভোটৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে আমাৰ স্থানীয় ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াক আমি এটা আহ্বান জনাইছোঁ যাতে এই ২ এদিনৰ ভিতৰত এই ৰাস্তাখনৰ কদৰ্য ৰূপৰ অৱস্থা চাই তেওঁ যাতে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰি ৰাস্তাখনৰ ভোটাৰ ৰাইজৰ যাতায়াতৰ কাৰণে সুবিধা কৰি দিয়ে যেন আমাৰ ৰাইজৰ পৰা দাবী। চমৰীয়াৰ পৰা চাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।